নমস্কাৰ এসকে হ্যান্ডলুম চেনেলটোলৈ পুনৰবাৰ মহৰজু আপোনালোক সকলোকে স্বাগতম জনালো আৰু এয়া চাব পাৰে এই তিনিখন আছে আমাৰ আনাকাটা ধুতি হয় দৰাই পিন্ধাৰ বাবে সিঙ্গল কৈ বোৱা হয় খুব ধুনিয়া হয় আহল বহল পাব আৰু ডাঙৰ দীঘল পাব মই আপোনালোকক জোখটো দি দিম আৰু কিমান দীঘল আছে আৰু কিমান বহল আছে আপোনালোকে চাই লব পাৰিব আৰু মোৰ স্ক্ৰিনত নাম্বাৰটো দিয়া থাকিব 9859731956 আৰু এইখন যে আপোনালোকে দেখা পাইছে এইখন আমাৰ ৰেড কালাৰত পাৰি থাকিব আৰু এইখন আহিব আমাৰ আনাকাটা শাড়ী কিছুমানে শাড়ীও বিচাৰে সিঙ্গল চাদৰৰ হৈতে কিছুমানে সিঙ্গল চাদৰ লয় আৰু কিছুমানে আনাকাটা শাড়ী বিচাৰে হেহে মই আপোনালোকৰ অনুৰোধত শাড়ী এখন লৈ আহিছো যদি আপোনালোকৰ প্ৰয়োজন বোধ কৰে বা যদি আপোনালোকৰ বাজেটত আহে তেনেহলে লব পাৰিব ইয়াৰ পিছত মই আপোনালোকক ধুতি কেইখন আৰু শাড়ীখন মই আপোনালোকক খুলি দেখুৱাম এয়া চাব শাড়ীখন চাব পাৰে খুব ধুনিয়াকৈ ডাঙৰকৈ পাৰিটো দিয়া আছে আৰু এইখন থাকিব আমাৰ আঁচলটো চাব আঁচলটো খুব ধুনিয়া হয় বহুত বহলকৈ দিয়া আছে আঁচলটো আৰু মাজৰখিনি থাকিব একেবাৰে ৰুলেক্স দি খুব ধুনিয়াকৈ দিয়া আছে বিৰাট কষ্ট হয় এইদৰে আমাৰ এখনকৈ সিঙ্গলকৈ যেতিয়া আমি শাড়ী বনাও মানে কি হয় বহলটো বহুত বহল দিব লগা হয় আৰু হেহে এই শাড়ীখন বোৱাত বহুত কষ্ট হয় আৰু ইয়াৰ দামটো আহিব মাত্ৰ 1980 টকা এয়া চাব পাৰে খুব ডাঙৰ দীঘল হয় আৰু ইয়াৰ আমাৰ শাড়ীখনৰ বহলটো থাকিব আমাৰ 45 ইঞ্চি আৰু লগতে দীঘলটো থাকিব আমাৰ 204 ইঞ্চি যদি আপোনালোকে এই জোখখিনি মিলাই চাই মেলি যদি আপোনালোকৰ বাজেটত আহে আপোনালোকে এই শাড়ীখন লব পাৰিব সিঙ্গলকৈ বোৱা আনাকাটা শাড়ী হয় খুব ধুনিয়া হয় আৰু একেবাৰে বহল হয় এয়া চাব পাৰে ইয়াত দুটা লুজ কৰি দিয়া আছে এইটো থাকিব আঁচলটো তাৰ পিছত পিছৰ পিনে আমাৰ যিখিনি আমাৰ থাকিব পিছ পিনে আমাৰ এয়া এইখিনি থাকিব পিছৰ পিনে আৰু আমাৰ এইখিনি থাকিব আঁচলটো এয়া চাব পাৰে খুব আহল বহল আৰু একেবাৰে বহুত দীঘল হয় গোটেইখন শাড়ী আমাৰ দেখুৱাটো সম্ভৱ নহয় মই দুটা লুজ কৰি আপোনালোকক পাৰি দেখুৱাইছো এয়া চাব পাৰে মাজত খুব ধুনিয়াকৈ একেবাৰে হেভিকৈ ৰুলেক্স খিনি দিয়া আছে এইখন থাকিব আমাৰ চাদৰ মানে শাড়ী হয় এয়া এইটো আঁচল থাকিব খুব হেভি হয় শাড়ীখন ইয়াৰ মূল্যটো আহিব মাত্ৰ 1980 টকা এয়া চাব ইয়াৰ পিছত মই আপোনালোকক ধুতিখন দেখুৱাইছো তাৰ পিছত আহিব এইখন আমাৰ ধুতি ইয়াত খুব ধুনিয়াকৈ মুগা কালাৰত পাৰি দিয়া আছে আৰু সৰুকৈ আঁচলটোত দহি বটি দিয়া আছে আঁচলটোত একেবাৰে সৰুকৈ এটা কৰা দিয়া আছে এয়া থাকিব খুব আহল বহল হয় এয়া খুবেই সুন্দৰ হয় আৰু এই ধুতিখনো কি হয় একেবাৰে সিঙ্গল কৈ বোৱা হয় একেবাৰে বহুত আহল বহল হয় আৰু ইয়াৰ বহলটো আছে 39 ইঞ্চি আৰু লগতে দীঘলটো আছে 162 ইঞ্চি আছে আৰু যদি আপোনালোকৰো এইখন ধুতিৰ পছন্দৰ ভিতৰত পৰে তেনেহলে স্ক্ৰিনশ্বট ৰাখি মোৰ হোৱাটছএপত বুকিং কৰিব পাৰে আৰু এই ধুতিখনৰ মূল্যটো আহিব মাত্ৰ 1200 টকা কিন্তু এই ধুতিবোৰ কিছুমানে অকমান কমতো পায় মানে কি হয় যেটো নেকি আমাৰ দুখন বা তিনিখন কৈ লগাই মেলি কাটি দিয়া হয় আনাকাটা বুলি কয় সেইখন নহয় এইখন আহিব আমাৰ সিঙ্গল কৈ বোৱা আৰু এখন ধুতি লগতে আপোনালোকে হয়তো যিখিনি মানুহ আমাৰ হিপিনি হয় তেওঁলোকে বুজি পায় যে ইমান বহল আহল বহল কাপোৰ এখন লগাই মেলি চাৰি জাকি ব তুলি ব লোৱা আৰু ব লৈ আমাৰ এই ধুতি বা আমাৰ আনাকাটা চাদৰ আৰু লগতে শাড়ী এইবোৰ কাপোৰ যিখিনি আমি নেকি সিঙ্গল কৈ বোৱা হয় সেইখিনি কাপোৰত বহুতে কষ্ট হয় প্ৰত্যেকে গম পায় যিয়ে নেকি আমাৰ আনাকাটাৰ বুই পাইছে হেহে মই আপোনালোকক জনাইছো এইখন ধুতি আপোনালোকে লব পাৰিব মাত্ৰ 1200 টকাত শিপিংটো আপোনালোকে ফ্ৰী পাব যদি পছন্দৰ ভিতৰত পৰে মোৰ নাম্বাৰত যোগাযোগ কৰিব আৰু এইখিনি কালেকচনে আজি মই দেখুৱালো আপোনালোকক যদি পছন্দৰ ভিতৰত পৰে নিশ্চয় আপোনালোকে বুকিং কৰিব আজি এই ভিডিওটোৰ পৰা মই বিদায় মাগিছো নমস্কাৰ